নমস্কাৰ বন্ধু বান্ধৱীসকল, জয় জয়তে মই আপোনালোকৰ শ্ৰীচৰণত সশ্ৰদ্ধা প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আজি মই বৃহস্পতি গ্ৰহৰ মন্ত্ৰ পাঠ কৰিম। বিশেষকৈ এই বৃহস্পতি গ্ৰহৰ মন্ত্ৰ মেষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, বৃষা ৰাশি, মকৰ ৰাশি আৰু মীন ৰাশিয়ে এই 7টা গ্ৰহে এই মন্ত্ৰ বৃহস্পতিবাৰে ৰাতিপুৱা পাঠ কৰিব লাগে। কাৰণ মেষ ৰাশি বৃহস্পতি অত্যন্ত বেয়া হৈ আছে, মিথুন ৰাশি বৃহস্পতি অত্যন্ত বেয়া হৈ আছে, কৰ্কট ৰাশি বেয়া হৈ আছে, কন্যা ৰাশি, বৃষা ৰাশি, মকৰ ৰাশি আৰু মীন ৰাশি এই 7টা গ্ৰহৰ বৃহস্পতি অত্যন্ত বেয়া স্থানত বহি থকাৰ কাৰণে তেওঁলোকৰ টকা পইচা হানি হ'বই আৰু লগতে মানসিক তামসিক অন্যান্য বিভিন্ন ৰূপে গ্ৰহৰ পীড়া হ'ব পাৰে। যেনে বৃহস্পতি তুষ্টই বিশ্ব তুষ্ট, গতিকে বৃহস্পতিৰ গ্ৰহৰ মন্ত্ৰ যদি পাঠ কৰে তেতিয়াহ'লে তেওঁলোকে এই গ্ৰহৰ পীড়াৰ পৰা পৰিত্ৰাণ পাব। গতিকে 7টা গ্ৰহে যদি এই বৃহস্পতিৰ মন্ত্ৰ পাঠ কৰে অত্যন্ত শুভফল পাব। গতিকে মই আপোনালোকৰ শ্ৰীচৰণত বৃহস্পতি গ্ৰহৰ মন্ত্ৰ পাঠ কৰিম। ॐ হ্ৰীং ক্লীং হুং বৃহস্পতয়ে নমঃ। ॐ হ্ৰীং ক্লীং হুং বৃহস্পতয়ে নমঃ। ॐ হ্ৰীং ক্লীং হুং বৃহস্পতয়ে নমঃ। ৰাতিপুৱা বৃহস্পতিবাৰে এই মন্ত্ৰ যদি জপ কৰে, এই আগত কোৱা ৰাশিকেইটাই যদি এই মন্ত্ৰ জপ কৰে তেতিয়া সুফল পাব পাৰে। আৰু এই ৰাশিয়ে বৃহস্পতিবাৰে যদি ব্ৰতো কৰে তেওঁলোকৰ কাৰণে অতি মংগলজনক কথা। আৰু এটা মন্ত্ৰ মই পাঠ কৰি দিম। ॐ দ্বিজমাংগীৰসং পীতং সিন্ধবৎস হৰং গমলং ধ্যায়েতে পীতাম্বৰ জীৱ সৰোজস্তং চতুর্ভুজং দক্ষোধৰ বৰদ কৰকান্তং মাহৈত ব্ৰহ্মাদি দেৱতং সূৰ্যস্মিন্দং পত্যাধি দেৱতং। ॐ হ্ৰীং ক্লীং হুং বৃহস্পতয়ে নমঃ। ॐ হ্ৰীং ক্লীং হুং বৃহস্পতয়ে নমঃ। ॐ দ্বিজমাংগীৰসং